নমস্কাৰ এই মুহূৰ্তত জনাইছো অসমৰ প্ৰত্যেকগৰাকী জনসাধাৰণৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 21 আগষ্ট। আজি আমাৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ। এছআইৰ জৰিয়তে দ্বিতীয়বাৰ নাগৰিকত্ব প্ৰমাণ কৰাৰো কোনো প্ৰয়োজন নাই। সংখ্যালঘু জনতাৰ বাবে আনচয়ে মাতিছে মাত। এই মুহূৰ্তত জনাইছো ৰাজ্যবাসীৰ বাবে এক ডাঙৰ খবৰ। বাৰে বাৰে নাগৰিকত্বৰ প্ৰমাণ দিয়াৰ প্ৰয়োজন নাই সংখ্যালঘুৱে। আৰু নাগৰিকত্ব প্ৰমাণক লৈ নিৰ্বাচন আয়োগৰ কাষ চাপিছে এবাৰ আনছো। কেন্দ্ৰীয় গৃহ সচিব আৰু ভাৰতৰ মুখ্য নিৰ্বাচন আয়ুক্তৰ আস্মাকপত্ৰ প্ৰদান। অসমত কোনো এছআইৰ প্ৰয়োজন নাই। এছআইৰ জৰিয়তে দ্বিতীয়বাৰ নাগৰিকত্ব প্ৰমাণ কৰাৰ কোনো প্ৰয়োজন নাই। এনআৰচিত অন্তৰ্ভুক্ত হোৱাসকলৰ নাম এছআইৰ সময়ত ভোটাৰ তালিকা পোনপটীয়াকৈ অন্তৰ্ভুক্ত কৰক। এনআৰচিৰ চূড়ান্ত তালিকাত বাদ পৰাসকলক সম্পূৰ্ণ আইনী প্ৰক্ৰিয়া সম্পূৰ্ণ নোহোৱালৈকে ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন নকৰিবলৈ আহ্বান এবাৰ আনছৰ। এই মুহূৰ্তত জনাইছো আমাৰ দ্বিতীয় নম্বৰ খবৰটো। আমাৰ দ্বিতীয় নম্বৰ খবৰটো আছে ডাঙৰ খবৰ। গ্ৰেপ্তাৰ হলে চকী হেৰুৱাব প্ৰধানমন্ত্ৰী, মুখ্যমন্ত্ৰী আৰু মানমন্ত্ৰীয়ে। কংগ্ৰেছে কৰিছে ইয়াৰ বিৰোধিতা। এই মুহূৰ্তত জনাইছো ৰাজ্যবাহীৰ বাবে এক ডাঙৰ খবৰ। দেশত শীঘ্ৰেই আহিছে এক নতুন আইন। অপৰাধ কৰিলে চকী হেৰুৱাব লাগিব প্ৰধানমন্ত্ৰী, মুখ্যমন্ত্ৰী বা আন মন্ত্ৰীসকলে। লোকসভাত গৃহমন্ত্ৰী অমিত শ্বাহে উত্থাপন কৰিছে বিধেয়ক। 5 বছৰ বা তাতকৈ অধিক কাৰাবন্দী হ'বলগীয়া অপৰাধৰ বাবে প্ৰযোজ্য হ'ব এই নিয়ম। বৰ্তমান সময়ত জেলত থাকিলে এনে পথ ধৰি ৰাখিব পাৰিছিল মন্ত্ৰীসকলে। কংগ্ৰেছত বিৰোধিতা কৰিছে এই বিধেয়কৰ। এই মুহূৰ্তত জনাইছো আমাৰ তৃতীয় নম্বৰ খবৰটো। আমাৰ তৃতীয় নম্বৰ খবৰটো আছে ডাঙৰ খবৰ। সোণাই নৈ আৰু কলঙৰ মাটি দখল কৰা সকল সাৱধান। চৰকাৰী ভূমিত থকা অট্টালিকাও নাযায় সাৰি। 19,809 বিঘা ভূমিত চলিব এইবাৰ সৰ্ববৃহৎ উচ্ছেদ অভিযান। সোণাই নৈ আৰু কলঙৰ মাটিৰ বেদখল কৰা সকল এইবাৰ তালিকা সাজো। এইবাৰ 19,809 বিঘা ভূমিত চলিব বুলডোজাৰ। নগাঁৱত সৰ্ববৃহৎ উচ্ছেদ অভিযানৰ বাবে সাজু কৰা হৈছে জিলা প্ৰশাসন। জিলা প্ৰশাসনে জাৰি কৰিছে উচ্ছেদৰ জাননী। অবৈধ বেদখলকাৰীৰ বিৰুদ্ধে লোৱা হ'ব কঠোৰতকৈ কঠোৰ ব্যৱস্থা। মৰিকলঙৰ বাবে পাৰে পাৰে চৰকাৰী ভূমি অট্টালিকা নিৰ্মাণ কৰা সকলো সাৱধানবাণী। সোণাই নদী আৰু কলং বেটি ঘৰ বনোৱা সকলৰ বিৰুদ্ধে হ'ব এইবাৰ বিহিত ব্যৱস্থা। জিলা আয়ুক্তই বিষয়টোক লৈ কৰিছে এক ডাঙৰ মন্তব্য। এই মুহূৰ্তত জনাইছো আমাৰ 5 নম্বৰ খবৰটো। আমাৰ 5 নম্বৰ খবৰটো আছে ডাঙৰ খবৰ। টকাৰ বাবে মিয়া শ্ৰমিকক আবদ্ধ কৰি ৰাখিছিল বিল্লাচি থানাই। বিল্লাচি থানা চিতু বৰুৱাৰ বিৰুদ্ধে এইবাৰ ভয়ংকৰ অভিযোগ। এই মুহূৰ্তত জনাইছো ৰাজ্যবাহীৰ বাবে এক ডাঙৰ খবৰ। আৰু টকাৰ বাবে মিয়া শ্ৰমিকক আবদ্ধ কৰি ৰাখিছিল বিল্লাচি থানাই। বিল্লাচি থানা চিতু বৰুৱাৰ বিৰুদ্ধে এইবাৰ ভয়ংকৰ অভিযোগ। মঙ্গলবাৰে শিৱসাগৰত বিল্লাচি থানা চিতু বৰুৱাই উভতাই পঠাইছিল মিয়া শ্ৰমিকক। দক্ষিণ শালমাৰাৰ 47 জনকৈ শ্ৰমিক উভতাই পঠাইছিল বিল্লাচি থানাই। ইয়াৰ পিছতে আৰক্ষীয়ে আটক কৰিছিল 5 জনকৈ সদস্যক। 47 জনকৈ শ্ৰমিকৰ নেতৃত্বত থকা বাহাদুৰ ইছলামক বাছৰ পৰা নমাই নি ধন দাবী কৰাৰ অভিযোগ। শিৱসাগৰৰ পৰা উভতাই আহি হাঠিংমাৰীত 2 সংগঠনৰ বিৰুদ্ধে উত্থাপন কৰিছে এইবাৰ গুৰুতৰ অভিযোগ। এই মুহূৰ্তত জনাইছো আমাৰ 6 নম্বৰ খবৰটো। আমাৰ 6 নম্বৰ খবৰটো আছে ডাঙৰ খবৰ। উচ্ছেদক লৈ উপায়ুক্ত পৰ্যায়ৰ তদন্ত কৰিব মুখ্যমন্ত্ৰীয়ে। অৰিজিনেল মানুহ কি তন্নকৈ পৰীক্ষা কৰিব নথিপত্ৰ। এই মুহূৰ্তত জনাইছো ৰাজ্যবাহীৰ বাবে এক ডাঙৰ খবৰ। উচ্ছেদক লৈ উপায়ুক্ত পৰ্যায়ৰ তদন্তৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ। অৰিজিনেল ক'ৰ পৰা মানুহ কি কথা তন্নকৈ পৰীক্ষা কৰা হ'ব নথিপত্ৰ। বিহাৰ, দুবৰী, বেংগল বুলি কৈ সিপাৰৰ পৰা আহিব পাৰে মানুহ। স্থানীয় বাসিন্দা নহ'লে উপায়ুক্তই কৰিব ইনকুৱাৰী। খেদা হ'ব লগে লগে। আৰু সঁচাকৈ ক'ৰ পৰা আহিছে মানুহবোৰ আৰম্ভ হৈ গ'ল ইনকুৱাৰী। হাতত তালিকা উলিয়াই মুখ্যমন্ত্ৰীয়ে কৈছে য'ৰ পৰা আহিছে সেই স্থানলৈ যাব লাগিব। অচিনাকি সন্দেহযুক্ত মানুহ দেখিলে সজাগ হোৱা আৰু মুখ্যমন্ত্ৰী ৰাইজলৈ দিছে এক ডাঙৰ বাৰ্তা। হাতত লিষ্ট উলিয়াই লৈ মুখ্যমন্ত্ৰী কৈ গ'ল অনুপ্ৰৱেশকাৰীৰ কথা। সকলো মানুহৰ নথিপত্ৰ পৰীক্ষা কৰাৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ। আৰু বিদেশী বোলা ধৰা পৰিলে লগে লগে খেদা হ'ব অসমৰ পৰা। আৰু স্থানীয় বাসিন্দাই নহ'লে উপায়ুক্তই কৰিব তদন্ত। বিজিআৰ পিজিআৰ সত্ৰৰ মাটি দখলৰ উচ্ছেদ পৰ্যায়ক্ৰমে হৈ পৰিছে।